নমস্কাৰ 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচন ইতিমধ্যে হৈ গৈছে এই বিধানসভা নিৰ্বাচনৰ যি এক সমীক্ষা হয় যে কোন দলে কিমানখন আসন পাব এই সমীক্ষা বৰ্তমান চলি আছে বিভিন্নজন ব্যক্তিয়ে সমীক্ষা আগবঢ়াবৰ কাৰণে প্ৰচেষ্টা চলি আছে তাৰ ভিতৰতে বিক্ৰম তালুকদাৰ ডাঙৰীয়া তেখেতক মই যথেষ্ট আগৰ পৰা চিনি পাওঁ তেখেতে প্ৰায় 2014 চনৰ পৰা 2019 চন আৰু 2021 চনত অসম বিধানসভাৰ আৰু লোকসভাৰ যি সমীক্ষা আগবঢ়াইছিলে সেই সমীক্ষাসমূহ 100% সফল হৈছিল আৰু এইবাৰো 2026 চনৰ যি অসম বিধানসভা নিৰ্বাচন হৈ গ'ল তাৰ যি সমীক্ষা তেখেতে ইতিমধ্যে প্ৰস্তুত কৰিছে বুলি গম পাইছোঁ আৰু এই সমীক্ষাও তেখেতৰ 100% সফল হ'ব বুলি আশা ৰাখিলোঁ আৰু ইয়াৰ লগতে বিক্ৰম তালুকদাৰ ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ যাতে এইবাৰো তেখেতে যি সমীক্ষা আগবঢ়াব সেই সমীক্ষা যাতে 100% সফল হয় ধন্যবাদ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ ফুলখালী ইতিমধ্যে বিক্ৰমৰ যাদুৰ বাকচ মুকলি হ'ল বিক্ৰমৰ নিৰ্বাচনী অংক আৰু আখৰে আখৰে মিলিল পূৰ্বানুমান আখৰে আখৰে মিলিছে মই পুনৰ জনাইছোঁ সেই পূৰ্বানুমান আখৰে আখৰে মিলিছে